নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা SSCGD কনষ্টেবল পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ ৰিজনিংৰ আৰু এটা নতুন ক্লাছ লৈ আহিছো আৰু এই ক্লাছটোত আমি কিছুমান ফৰ্মুলা আৰু ট্ৰিক্সৰ সহায়ত আপোনাক কোৱেশ্যনখিনি কৰাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্যনখিনি সলভ কৰিব পাৰে আৰু চাই যাব আপোনালোকে এই কোৱেশ্যনবিলাক ভালকে কাৰণ এইবিলাক কোৱেশ্যন ফাৰ্স্ট টাইম যেতিয়া কৰিব ন তেতিয়া আপোনালোকৰ টাইমটো বহুত লাগিব আৰু যেতিয়া প্ৰেক্টিস কৰি গৈ থাকিব তেতিয়াহে টাইমটো আপোনালোকৰ কম লাগিব তো এই কাৰণে ভিডিঅ'ত আমি একেবাৰে সৰু সৰু পইণ্টবিলাক আপোনালোকক কৈ যাম কেনেকৈ কৰিব লাগিব ঠিক আছে আৰু আপোনালোকে SSCGDৰ অল সাবজেক্টৰ PDF যদি আপোনালোকৰ লাগে তেতিয়াহলে পাই যাব কেৱল 149 টকাত আমি গোটেইখিনি সাবজেক্টৰ PDF আপোনালোকক দি দিম তো স্ক্ৰিনত যেটো নাম্বাৰ দেখিছে হেটো আমাৰ WhatsApp নাম্বাৰ হয় তাত মেছেজ কৰি কেৱল 149 টকা পেমেন্ট কৰি অল সাবজেক্টৰ আসামিজ মিডিয়ামৰ SSCGD সিলেবাসৰ PDF খিনি লৈ ল'ব পাৰিব ঠিক আছে এতিয়া আমি কোৱেশ্যনখিনি চাও তো ফাৰ্স্ট কোৱেশ্যনটো চাওক কি কৈছে সাতজন লোক A B C D E F আৰু G উত্তৰ দিশলৈ মুখ কৰি সৰল ৰেখাত বহি আছে বুলি কৈছে A বাওঁফালৰ পৰা দ্বিতীয় স্থানত বহি আছে A আৰু C ৰ মাজত মাত্ৰ দুজন মানুহ বহি আছে D আৰু F ৰ মাজত মাত্ৰ তিনিজন মানুহ বহি আছে আৰু D A ৰ ঠিক কাষত বহি আছে B D ৰ ঠিক কাষত বহি আছে আৰু E C ৰ ঠিক কাষত বহা নাই এতিয়া সুধিছে প্ৰশ্নটোত A আৰু G ৰ মাজত কেইজন মানুহ আছে বা কেইজন ব্যক্তি আছে তো আমি এটো ডায়াগ্ৰাম এটা আঁকি পিনে প্ৰথমতে কোৱেশ্যনটো বুজিব লাগিব হয় না নহয় তো আমি যদি এনেকে এডাল সৰল ৰেখাত বহিছে বুলি কৈছে না সৰল ৰেখা এটা আঁকি লৈছো আৰু ইহঁতৰ টোটাল কেইজন ব্যক্তি আছে 7 জন তো 7টা স্থান আমি বনাই লৈছো তো এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা আৰু সাতটা হল বুজি পাইছে আৰু সবে এফালে মূৰ কৰি বহি আছে তো টেনচন নাই এতিয়া চাও প্ৰথমতে আমি কি কৈছে যে A বাওঁফালৰ পৰা দ্বিতীয় স্থানত আছে তো এইফালে যদি আমি বাওঁফাল ধৰো এইফালে সোঁফাল ধৰিছো তো A ক'ত আছে দ্বিতীয় স্থানত আছে বাওঁফালৰ পৰা তো এইটো দ্বিতীয় স্থান হৈ গল A স্থানটো হৈ গল তাৰ পিছত কি কৈছে A আৰু C ৰ মাজত মাত্ৰ দুজন মানুহ বহি আছে তো A আৰু C ৰ মাজত যদি দুজন মানুহ আমি দুটা স্থান এৰি পিনে চাব লাগিব তো ইয়াত C আছে ঠিক আছে এতিয়া A আৰু C ৰ স্থানটো পাই গলো হয়নে পালোনে তাৰ পিছত চাওক D আৰু F ৰ মাজত মাত্ৰ তিনিজন মানুহ বহি আছে এতিয়া D আৰু F ৰ মাজত যদি চাও তো D টো হয়তো ইয়াত থাকিব পাৰে বা D টো এক সেকেন্ড ৰব নেক্সট লাইনটো পঢ়ি চাওচোন নেক্সট লাইনটো কি কৈছে D আৰু F ৰ মাজত তিনিজন মানুহ বহি আছে D A ৰ ঠিক কাষত বহি আছে ইয়াত কৈছে মেইন কথাটো D A ৰ ঠিক কাষত বহি আছে ন তো A ৰ ঠিক কাষত মানে হয়তো এটো কাষতো বহি থাকিব পাৰে বা এটো কাষতো বহিব পাৰে মানে D টো হয়তো ইয়াতো থাকিব পাৰে বা ইয়াতো থাকিব পাৰে হল নেক্সট টো আমি তেতিয়া আৰু বুজি পাম নেক্সট লাইনটো যাও B D ৰ ঠিক কাষত বহি আছে এতিয়া চাওক কি কৈছে B D ৰ ঠিক কাষত বহি আছে এতিয়া যদি ইয়াত যদি আমি D টো বহাই দিও ফাৰ্স্ট পজিশনত যদি D ৰাখো তেতিয়া B কে আমি ক'ত ৰাখিম B ৰাখিবল জাগা নাই সো এইটোই হ'ব D ৰ স্থান তেতিয়া B ৰ ঠিক কাষত D ৰ ঠিক কাষত B আছে বুলি কৈছে নহয় এতিয়া আমি A D B C পাই গলো আৰু কি কৈছিল চাওক আৰু এটা লাইন যে কৈছিল D আৰু F ৰ মাজত মাত্ৰ তিনিজন মানুহ আছে তো D আৰু F টো ক'ত বহিব তেতিয়া তিনজন মানুহ যদি থাকিব লগা F টো লাষ্টৰ স্থানত বহিব তেতিয়া চাওক D আৰু F ৰ মাজত তিনজন ব্যক্তি আছে এজন হৈ গল এতিয়ালৈকে আমি চাৰিজন ব্যক্তিৰ স্থানটো বহুৱালো এতিয়া অকল থাকি গল অকল কি E আৰু G আছে এতিয়া নেক্সট আৰু এটা লাইন চাওক তাৰ পিছত কি কৈছিলে E C ৰ ঠিক কাষত নাই E যে আছিল E টো C ৰ কাষত নাই বুলি কৈছে C ৰ কাষত নাই তো C ৰ কাষত নাই যদি ক'ত থাকিব ফাৰ্ষ্টত থাকিব ন C ৰ কাষত এটা স্থান আছে অকল তো C ৰ কাষত নাই বুলি কৈছে তেতিয়া ফাৰ্ষ্টত থাকিব E এতিয়া এটা স্থানে আছে অকল হেতুত আমি G বহুৱাই দিম হলে নহল একদমই সিম্পল হয় খালি অলপ ভালকে বস্তুটো বুজি পাব লাগিব অলপ ক্যাপচাৰ কৰিব লাগিব আপোনালোকে মাইন্ডতে অকমানে বস্তুটো যেতিয়া ক্যাচ কৰিব পাৰিব তেতিয়াহে কৰিব মানে বুজি পাব এতিয়া আমাক কোৱেশ্যনটো কি হৈছিলে A আৰু G ৰ মাজত কেইজন ব্যক্তি আছে তো চাওক এইটো হৈছে A এইটো হৈছে G তেওঁলোকৰ মাজত তিনজন ব্যক্তি আছে B C আৰু D তো এইটো আমাক সুধিছিলে তিনজন ব্যক্তি আছে অপচন ইয়াৰ ভিতৰত এটো হ'ব কাৰেক্ট আনসাৰ ঠিক আছে তিনজন ব্যক্তি আছে A আৰু G ৰ মাজত তিনজন ব্যক্তি আছে হৈ গল এটোই হয় নেক্সট কোৱেশ্যনটো চাওক যদি এই কোৱেশ্যনটো বুজি নাপাল না আকৌ এবাৰ আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা কৰি কাটি নিনে তাৰ পিছত আকৌ চাব তেতিয়া আৰু ভালদৰে বুজি পাই যাব ঠিক আছে নেক্সট কোৱেশ্যনটো চাওক প্ৰথম পদটো দ্বিতীয় পদৰ সৈতে আৰু পঞ্চম পদটো ষষ্ঠ পদৰ সৈতে যিদৰে সম্পৰ্কিত সেইদৰে চতুৰ্থ পদৰ সৈতে জড়িত বিকল্পটো নিৰ্বাচন কৰক মানে প্ৰথম পদটো দ্বিতীয় পদৰ সৈতে জড়িত আৰু পঞ্চম পদটো ষষ্ঠ পদৰ সৈতে জড়িত তেতিয়া দ্বিতীয় পদটো তৃতীয় পদৰ সৈতে কেনেদৰে জড়িত হ'ব মানে সেম প্যাটাৰ্ণত আমাক উলিয়াব দিছে ঠিক আছে এতিয়া চাওক প্ৰথমতে দি আছে 18 আৰু তাৰ পিছত দি আছে
45 ঠিক আছে 18 লগত 45 টো কিদৰে জড়িত হৈ আছে সেম আমি 30 আৰু 75 ৰ মাজত সম্পৰ্কটো উলিয়াব লাগিব দুটা সম্পৰ্ক যদি সেম হৈ যায় ন হেতু সম্পৰ্ক আমি এই কোৱেশ্চন মাৰ্ক আৰু 60 ৰ মাজত উলিয়াম তো আমি যদি চাও 18 আৰু 45 আছে ন 18 ৰ যদি আধা কৰো মানে 18/2 কৰো 18 যদি আধা কৰি দিও 18/2 কৰিলে কিমান হয় 9 তাৰ লগত যদি 5 পূৰণ কৰি দিও কিমান হ'ব 9 5 গুণ হৈ গলকে 45 হলনে 45 পালো 18ক 2 ৰে হৰণ কৰিলো মানে আমি আধা কৰি দিলো তাৰ পিছতে 9 ৰে পূৰণ কৰি দিলো সৰি 5 ৰে পূৰণ কৰি দিলো 18ক 2 ৰে হৰণ কৰাত 9 পালো আৰু 5 পূৰণ কৰিলে 45 ওলালে সেম 30ক যদি আমি 2 ৰে হৰণ কৰো আধা কৰি দিও তেতিয়া 30 ৰ আধা হ'ব কি কিমান 15 আৰু 15 ৰ লগত যদি 5 পূৰণ কৰি দিও 5 15 75 হল নহল সেম একেটা প্যাটাৰ্ন ফলো কৰিলে না কৰিছে এতিয়া আমি কোৱেশ্চন মাৰ্কটোৰ জায়গাত যাম ঠিক আছে এখন মুছি দিও মই আপোনালোকে নোট কৰি ল'ব এতিয়া আমাক কোৱেশ্চন মাৰ্কটোৰ কি কৰিম দুভাগ কৰিম মানে 2 ৰে হৰণ কৰিম আৰু তাৰ লগত 5 পূৰণ কৰি দিম তেতিয়া কিমান ল'ব আমাৰ 60 ওলাব হয়নে নহয় তো এটো যদি আমি চাও 5 টো পূৰণ আছে না ইফালে যোৱাৰ লগে হৰণ হৈ যাব তো কোৱেশ্চন মাৰ্ক বাই 2 কিমান হ'ব আমাৰ এফালে 12 তো কোৱেশ্চন মাৰ্কটোৰ ঠাইত কিমান আহিব কোৱেশ্চন মাৰ্কটোৰ ঠাইত কিমান হ'ব 12 পূৰণ 2 তো 12 দুগুণ কিমান 24 তো আমি যেটো খালি ঠাই আছিল প্ৰশ্ন চিহ্ন আছিল তাৰ ঠাইত 24 আহিব অপচন সি টো হ'ব কাৰেক্ট আনসাৰ বুজি পাইছে চাগে ইমান টান নহয় এটো ইমান টান নহয় কাৰণ আমি নাম্বাৰ সিৰিজৰ বহুত কোৱেশ্চনে কৰি আহিছো আৰু এনালজি এনে ধৰণৰ কোৱেশ্চন আগতেও কৰি আহিছো তো এইবিলাক ইমান আপোনালোকে টান ভাবি নাথাকিব আমি নেক্সট আৰু ক্লাছত এনেকা ধৰণৰ কোৱেশ্চন লৈ আনিম প্ৰেক্টিস কৰাই থাকিম তো চাওক নেক্সট কোৱেশ্চন এতিয়া প্ৰদত্ত শৃংখলাত প্ৰশ্ন চিহ্নৰ ঠাইত তলৰ কোনটো আখৰটো বাহিব এতিয়া আমাৰ এটা লেটাৰ সিৰিজৰ কোৱেশ্চন দিয়া আছে মানে লেটাৰ গ্ৰুপ দিয়া আছে ঠিক আছে এই গ্ৰুপটোত কেনেদৰে সম্পৰ্কিত হৈছে প্ৰথমটোৰ হৈতে সেকেন্ডটোৰ হৈতে থাৰ্ডটোৰ হৈতে ফৰ্থটো উলিয়াব দিছে আৰু ফৰ্থটোৰ হৈতে ফিফথটো ঠিক আছে এতিয়া আমি যদি চাও ইহঁতক এলফাবেটিক্যাল অৰ্ডাৰত সজালেহে আমি গম পাম যে কেনেদৰে হেতি সম্পৰ্কিত হৈ আছে প্ৰথমতে কি আছে x t e b আছে হয়নে নহয় x t e b আৰু তাৰ পিছত আছে কি u q তাৰ পিছত আছে h আৰু e হল তাৰ পিছত যদি আমি চাও r n তাৰ পিছত কি আছে k আৰু h আছে হল তাৰ পিছতে কোৱেশ্চন মাৰ্ক আছে এতিয়া আমি এই তিনটাৰ পৰাই গম পাই যাম তাৰ বাকিটো পিছত কৰিলে হৈ যাব বুজি পাই যাব এতিয়া ইহঁতক যদি এলফাবেটিক্যাল অৰ্ডাৰত সজায় ঠিক আছে ভালদৰে মন কৰিব দিয়া ইহঁতক যদি এলফাবেটিক্যাল অৰ্ডাৰত সজায় x আহে 24 নম্বৰত মানে t আহে 20 নম্বৰত e আহে 5 নম্বৰত আৰু b আহে 2 নম্বৰত তাৰ পিছতে u q h e ইহঁতক যদি সজায় u টো আহে 21 নম্বৰত q টো আহে 17 নম্বৰত h আহে 8 নম্বৰত আৰু e টো আহে 5 নম্বৰত তো চাওক এটা 24 ৰ পৰা 21 হয়নে নহয় 24 ৰ পৰা যদি 21 হয় কিমান হৈছে -3 হৈছে 20 ৰ পৰা 17 -3 হৈছে 5 ৰ পৰা 8 +3 হৈছে 2 ৰ পৰা 5 +3 হৈছে মানে কি প্ৰথম দুটাত -3 আৰু লাষ্টৰ দুটাত +3 হৈছে সেম এটো হৈছে না চাও u ৰ পৰা r হৈছে না নাই তো r টো যদি আমি এনেকে হজাও r টো আহে 18 নম্বৰত n টো আহে 14 নম্বৰত k টো আহে 11 নম্বৰত আৰু h টো আহে 8 নম্বৰত তো 21 ৰ পৰা যদি 3 মাইনাস কৰো 18 পাও 17 ৰ পৰা 3 মাইনাস কৰিলে 14 পাও হয় না নহয় 8 ৰ লগত 3 যোগ কৰিলে 11 পাও আৰু 5 ৰ লগতো 3 যোগ কৰিলে আমি 8 পাও হয় না 5 ৰ লগত 3 যোগ কৰিলে আমি 8 পাও মানে আমি প্যাটাৰ্নটো বুজি পাই গলো প্ৰথম দুটাত -3 সেকেন্ড দুটাত +3 তো এটো কৰিলে হৈ গল তো 18 ৰ পৰা -3 কৰক 14 ৰ পৰা -3 কৰক 11 ৰ লগত +3 কৰক 8 ৰ লগত +3 কৰক তো 18 ৰ পৰা 3 গলে হ'ল 15 14 ৰ পৰা 3 গল হ'ল 11 11 ৰ লগত 3 যোগ কৰিলো তো হ'ল 14 আৰু 8 ৰ লগত 3 যোগ কৰিলো এটো হৈ গলগে 11 তো আমাৰ যেটো आंसर আহিব 15 11 14 11 হয় না 15 11 14 11 এটা 15 ত আহে o হয় নহয় 11 ত আহে k 14 ত আহে n আৰু 11 ত আহে k এটো হ'ব আমাৰ आंसर ঠিক আছে এটো হ'ব आंसर o k n k o k n k হ'ব এটো সাকশন কোনটো অপশন আছে o k n k কোনটো অপশন আছে সাক অপশন বি আছে অপশন বি টো হৈ যাব শুদ্ধ উত্তৰ বুজি পাইছে অপশন বি টো হৈ গল কারেক্ট आंसर নেক্সট কোৱেশ্চন তো চাও এতিয়া বুজি পাইছে চাগে অলপ প্ৰথমতে খেলিমেল লাগিব কাৰণ ফাৰ্স্ট টাইম কৰিছে ন আৰু এইবিলাক প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন হয় 2022 চনৰ শিফটৰ কোৱেশ্চন হয়তো ঠিক আছে 2022 চনত আহিছে এখন পেপাৰ তো প্ৰিভিয়াস ইয়াৰ এনে ধৰণে পেপাৰ আহিছে তো আপোনালোকে ইমান ইজি বুলি নাভাবিব এসএসসি যদি আপোনালোকে একদম ইজি বুলি হয় বহুত আপোনালোকৰ পস্তাব কিন্তু পিছত
ঠিক আছে ভালকে চাই যাব কাৰণ ডেইলি ভিডিওবিলাক চাব আমাৰ আমি ডেইলি ক্লাছবিলাক এতিয়া লৈ আনিম কি কৈছে নেক্সট কোৱেশ্চনটো চাওক এটা নিৰ্দিষ্ট ভাষাত DEVOUR দেৱৰক WGEQFT আৰু ভেৰিড VARIED ভেৰিডক কি হিচাপে লিখা হয় চাওক ECIKVF হিচাপে লিখা হয় তো সেই কোড ভাষাত ব্ল্যাঙ্কেট BLANKET ব্ল্যাঙ্কেটক কেনেকৈ লিখা হ'ব এটা চাওক কি কৈছে DEVOUR ইয়াক কেনেকৈ লিখিছে WGEQFT হিচাপে লিখা হৈছে এতিয়া এটা কথা ভালকৈ মন কৰিব ডিৰ পৰা যদি আমি W পাব লগা হয় ডিৰ পৰা W ডাইৰেক্টলি আমি নাপাওঁ বুজিছে নে ডিৰ পৰা W ডাইৰেক্টলি নাপাওঁ কিন্তু আপোনালোকে যদি ভালদৰে লক্ষ্য কৰে যে আমি যদি উল্টাকে সজাও ইহঁতক উল্টাকে যদি সজাও মানে এৰ হলনি আমি লিখিব পাৰো Z এটো উল্টা হয় এৰ উল্টাটো কি হয় Z হয় বিৰ উল্টাটো কি হয় Y হয় সিৰ উল্টাটো কি হ'ব X হ'ব তেনেকে ডিৰ উল্টাটো কি হ'ব W হ'ব মানে বুজি পাইছে না এই বস্তুটো ধ্যান দিব অলপ এৰ উল্টা Z বিৰ উল্টা Y মানে সিৰ উল্টা X ডিৰ উল্টা W এই বস্তুটো আপোনালোকে ধ্যান দিব ইয়াৰ পৰা বহুত কোৱেশ্চন আহে মানে SSCD তে এইবিলাক ইম্পৰ্টেন্ট হয় এতিয়া ডিৰ উল্টাটো কি হয় তেতিয়া মই উ বুলি লিখিছো উল্টা মানে ঠিক আছে ডিৰ উল্টা হৈছে W তাৰ পিছত নেক্সটটো চাওক ইৰ পৰা আকৌ জি যাবলৈ হলে উল্টা কৰিব নালাগে ইৰ লগত যদি আমি +2 কৰি দিও তেতিয়াই পাই যাও জি কাৰণ চাওক EFG হয় না +2 কৰিলে হৈ যায় আকৌ ভিৰ উল্টা ই সবতে ভালকে মই কাৰচিন দি দিছো উল্টাটো ঠিক আছে এনেকৈ ডাবল কাৰচিন দি দিছো তেতিয়া বুজি পাই যাব তাৰ পিছতে ওৰ লগত আকৌ +2 কৰিলে আমি কিউ পাই যাও হয় না O P Q তাৰপিছত আকৌ ইৰ উল্টা হৈছে F আকৌ আৰ লগত যদি 2+ কৰো তেতিয়া কি পাই যাও T পাই যাও মানে প্যাটাৰ্নটো চাওক আপোনালোকে প্ৰথমতে কি হল ডিৰ উল্টাটো লিখিলে তাৰপিছত ইৰ লগত 2+ কৰিলে আকৌ ভিৰ উল্টাটো লিখিলে আকৌ 2+ আকৌ উল্টা আকৌ 2+ তো প্যাটাৰ্নটো কি হল প্ৰথমটো উল্টা তাৰপিছত +2 তাৰপা উল্টা তাৰপা +2 তাৰপা উল্টা তাৰপা +2 এনেকৈ ধৰণে গৈছে হয় না নহয় সেম আমি এতিয়া ভেৰিডত কৰি চাও VARIED তো প্ৰথমটো উল্টা হ'ব তাৰপিছত +2 তাৰপা আকৌ উল্টা তাৰপা আকৌ +2 তাৰপা আকৌ উল্টা হয় না তাৰপা +2 বুজি পাইছে এটো হ'ব এতিয়া ভিৰ উল্টা যদি আমি চাবলৈ যাও ভিৰ উল্টা কি থাকে ই থাকে হয় না এৰ লগত যদি +2 কৰো C হয় আৰু উল্টা যদি আমি চাও কি হ'ব I হয় I লগত 2+ কৰিলে K হয় হয় না নহয় আকৌ ইৰ উল্টা কি হ'ব V হ'ব আকৌ D লগত 2+ কৰিলে F হ'ব তো এটো আমাক দি থৈছে হয় নহয় তো সেম প্যাটাৰ্ন আমি ফলো কৰিম ব্ল্যাঙ্কেটত ঠিক আছে BLANKET ঠিক আছে তো এটো প্ৰথমটো উল্টা হ'ব তাৰপিছত +2 তাৰপা আকৌ এৰ উল্টা তাৰপা আকৌ +2 K এৰ উল্টা ইৰ +2 আৰু টিৰ উল্টাটো ঠিক আছে তো বিৰ উল্টা যদি আমি চাও Y হয় L ৰ লগত 2+ কৰিলে N হয় এৰ উল্টা Z হয় N ৰ লগত 2+ কৰিলে P হয় K এৰ উল্টা আকৌ P হয় ইৰ লগত 2+ কৰিলে হৈ যায় G আৰু টিৰ উল্টা হয় যে G তো এটো হ'ব আমাৰ আনসাৰ YNZPPZGG তো এটো কোনটো অপচন আছে চাওক অপচন সি আছে তো অপচন সি টো হৈ যাব কারেক্ট আনসার YNZPPGG হল বুজি পাইছে চাওক ভালকে চাব কিন্তু এইবিলাক কোৱেশ্চন ইমানো সহজ নহয় ভালকে চাই ল'ব লাগিব সেইকাৰণে দুবাৰ তিনিবাৰ যেতিয়া প্ৰেক্টিস কৰিব তেতিয়া আহি যাব আপোনালোকৰ তো নেক্সট কোৱেশ্চনটো লাগবাঢ়ো নেক্সট চাওক কোনটো বিকল্পই ইংৰাজী অভিধানত তলৰ শব্দকেইটা ক্ৰমত প্ৰকাশ কৰে ইংৰাজী অভিধান মতে এইকেইটা সজাব দিছে প্ৰথমটো দিছে পাইলট তাৰপা পাইভট তাৰপা পিপিটি তাৰপিছতে 4 নম্বৰ দিছে 5 নম্বৰ দিছে পিগমেন্ট আৰু 4 নম্বৰ দিছে পিগন এটা গুটেকেইটাতে চাওক প্ৰথমতে PI আছে টেনশন ল'ব লগা নাই গুটেকেইটা আমি এৰি দিও PI তাৰ পিছৰ পৰা চালে হল তাৰ পিছত 1 নম্বৰটো আছে L 2 নম্বৰটো আছে V 3 নম্বৰটো আছে P 5 নম্বৰটো আছে G আৰু 4 নম্বৰটো আছে G ঠিক আছে G দুটা আছে না এতিয়া G যেহেতু দুটা আছে তো আমি G পিছৰটো চাব লাগিব তো আমি তো গম পালে অ্যালফাবেটিক্যাল অৰ্ডাৰ যদি হজাবলৈ যাও L V P তাৰ আগতে G আহিব তো G দুটা আছে যেহেতু তো G পিছত চাও তো পিগমেন্টত G পিছত M আছে আৰু পিগনত G পিছত E আছে এতিয়া E থকাটো আগত আহিব যেহেতু হয় না এমতকে আগত E আহে তো 4 নম্বৰ আমাৰ ফাৰ্ষ্টতে আহিলে তাৰ পিছত 5 নম্বৰ আহিলে কাৰণ G আছে ন 4 পিছত 5 আহি গল তাৰ পিছত L V আৰু P ৰ ভিতৰত যদি আমি চাও L V আৰু P ৰ ভিতৰত যদি আমি চাও L তো আগত আহে হয়নে তাৰ পিছতে P টো আহে P থকাটো হৈছে 3 নম্বৰত আছে আৰু V টো একদম লাষ্টত আহিব হল তো এটো হ'বগে আমাৰ অৰ্ডাৰ 4 5 1 3 2 4 5 1 3 2 কোনটো অপচন আছে চাওক
অপশ্যন ডিত আছে অপশ্যন ডিটো হৈ যাব কাৰেক্ট এনসাৰ হৈ গ'ল বুজি পালে নেক্সট কোৱেশ্চনটো চাওক তেতিয়া কি কৈছে কোৱেশ্চনটো চাওক ফটো এখন চাই মাৰিয়াই ক'লে তাই মোৰ মাকৰ একমাত্ৰ ছোৱালী তো ফটোখনত থকা ব্যক্তিজনৰ লগত মাৰিয়াৰ সম্পৰ্ক কেনেকুৱা ফটো এখন চাই মাৰিয়াই কি ক'লে চাওক তাই মানে ফটোখনত যোন আছে তাই মোৰ মাৰিয়াৰ মাৰ মাকৰ একমাত্ৰ ছোৱালী মাৰিয়াৰ মাক মানে কি হ'ব আইতা হ'ব আৰু আইতাকৰ ছোৱালী হয় নহয় একমাত্ৰ ছোৱালী বুলি কৈছে তো আইতাকৰ ছোৱালী কি হ'ব মাৰিয়াৰ মাকেতো হ'ব ন মাৰিয়াৰ কি হ'ব মাক হ'ব মানে সেই ফটোখনত যি আছে সেইজনী মাৰিয়াৰ মাক এতিয়া আমাক সুধিছে যে মাৰিয়াৰ লগত সেই মানে ব্যক্তিজনৰ সম্পৰ্ক কি তো ইয়াত দিছে ভনীয়েক নহয় খুৰী নহয় কন্যা হয় নহয় মাক হ'লেতো কন্যাই হ'ব জীয়েক হ'ব মানে তো অপশ্যন চিটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ হয় নহয় খুৰীটো নহ'ব পাৰে সৰি খুৰীটো নহয় হয় নহয় কন্যা হ'বতো অপশ্যন চিটো হৈ যাব শুদ্ধ উত্তৰ বুজি পালে এইটো চিম্পলে হয় ইয়াতকৈ বহুত বেলেগ ধৰণৰ কিন্তু এনেকুৱা মানে ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন আহে বুজি পাইছে মানে তেজৰ সম্পৰ্ক উলিওৱাৰ ইয়াতকৈ বেছি টানকৈ আহে তো এইটো বাৰু ইজি আহিছিলে তো আৰু আমি কৰিম নেক্সট ক্লাছবিলাকত এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিম তো আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব নকৰে কৰা নাথাকে কৰি ল'ব ঠিক আছে এতিয়া নেক্সটটো চাওক নেক্সট কুৱেশ্যনটো চাওক এটা কোড ভাষাত কি কৈছে এটা কোড ভাষাত ডাৰ্ক কালাৰ্ছক ইউ নো আৰু ডেজ আৰ ব্ৰাইটক ইউ টু কু নাইটছ আৰ ডাৰ্কক কু নু পু পেইণ্ট ব্ৰাইটক ইউ ৰু হিচাপে লিখা হয় তেন্তে ডেইজৰ কাৰণে কি কোড হ'ব ঠিক আছে এই যে ডেইজ আছিলে প্ৰথমতে চাওক ডেইজ আৰ ব্ৰাইট যে আছিলে তাৰ যিটো কোড সেইটো কি হ'ব তো প্ৰথমতে কি লিখা আছে সেইটো ভালকৈ চাওক ডাৰ্ক কালাৰ্ছ আছে ন DARK ডাৰ্ক COL মই কালাৰটোক অকল COL বুলি লিখিছোঁ ডাৰ্ক কালাৰ্ছক কি লিখিছে ইউ নো ঠিক আছে ইউ নো তাৰপিছত ডেজ আৰ ব্ৰাইট মই BRIG লিখিছোঁ অকল ব্ৰাইট ডেজ আৰ ব্ৰাইটটো কি লিখিছে ইউ টু আৰু কু ইউ টু কু হ'ল তাৰপিছত কি লিখিছে নাইটছ আৰ ডাৰ্ক NIGHT নাইট ঠিক আছে নাইটছ আৰ ডাৰ্ক ইয়াক কি লিখিছে নাইটছ আৰ ডাৰ্কত কি লিখিছে কু নু পু লিখিছে আৰু এটা আছে পেইণ্ট ব্ৰাইট PAINT পেইণ্ট ব্ৰাইট BRIG পেইণ্ট ব্ৰাইট ঠিক আছে পেইণ্ট ব্ৰাইটটো কি লিখিছে ইউ ৰু লিখা আছে এতিয়া আমাক সুধিছে যে ডেইজৰ কাৰণে কি কোড হ'ব এতিয়া চাওক প্ৰথমতে ডাৰ্ক কালাৰৰ ডাৰ্ক থকা বা কালাৰ থকা আৰু ক'ৰবাত আছে নেকি তো আমি যদি চাওঁ নাইট আৰ ডাৰ্ক সেইটো চাওক নাইট আৰ ডাৰ্ক দুটা পালোঁনে আমি ছেম হ'লনে দুটা ডাৰ্ক ৱৰ্ড পালোঁ এতিয়া চাওক সিহঁতৰ মাজৰ কোডটো একে কি আছে মানে ডাৰ্ক কালাৰত আৰু নাইট আৰ ডাৰ্কত দুটা ছেম কোড থাকিবই তো কি আছে চাওক তো আমি যদি চাওঁ দুইটাতে নো আছে হয়নে নহয় নো আছেনে তো আমি ডাৰ্কৰ যিটো কোড চিহ্ন সেইটো পাই গ'লোঁ নো মই ওপৰতে লিখি দিছোঁ চাওক ডাৰ্ক মানে কি হয় নো হ'ল ডাৰ্ক মানে নো ঠিক আছে কালাৰটো পাই গ'লোঁ কালাৰটো হৈছে ইউ তেতিয়া কালাৰটো হ'ব YU তাৰপিছতে ডেজ আৰ ব্ৰাইট আৰু এটা আছিলে পেইণ্ট ব্ৰাইট চাওক ডেজ আৰ ব্ৰাইট আৰু পেইণ্ট ব্ৰাইট দুটাতে ব্ৰাইট আছেনে নাই দুটাতে ব্ৰাইট আছে তো দুইটাতে কিন্তু ছেম কোড এটা থাকিব সেই ছেম কোডটো বিচাৰক তো কোড যদি আমি চাওঁ ইউ আছে দুইটাতে চাওক ইউ মানে WU তো এই WU হ'বগৈ ব্ৰাইটৰ কোড ঠিক আছে ব্ৰাইটটো হ'বগৈ WU ঠিক আছে WU হৈ গ'ল ব্ৰাইট মানে WU গুচি গ'ল WU গুচি গ'ল তাৰপিছত আৰ চাওক দুইটাতে আৰ আছে ডেজ আৰ ব্ৰাইটতো আছে আৰু নাইট আৰ ডাৰ্কতো আছে আৰ দুইটাতে আছে দুটাতে আকৌ ছেম কোড এটা থাকিব এইটো চাওক তো সেইটোতে আছে কু চাওক দুইটাতে কু আছে আৰ দুইটাতে আছে আৰু কু দুইটাতে আছে তো আমি আৰৰটো পাই গ'লোঁ KU কু হয়নে নহয় আৰৰ কোডটো পাই গ'লোঁ কু এতিয়া ডেজৰটো ওলাব লাগে তো ডেজৰটো ওলাই গ'ল চাওক ডেজ আৰ ব্ৰাইটত চাওক আৰ মানে হৈছে কু ব্ৰাইট মানে হৈছে ইউ হয়নে নহয় এতিয়া থাকি গ'ল ডেজ তো ডেজ মানে কি হ'ব টু নহ'ব জানো তো ডেজৰ যিটো কোড চিহ্ন হ'ব সেইটো হৈ যাবগৈ কি KU কু সৰি TU2 কু নহয় TU2 ঠিক আছে তো টু কোনটো অপশ্যনটো আছে চাওক অপশ্যন চিত আছে তো অপশ্যন চিটো হৈ যাব শুদ্ধ উত্তৰ অপশ্যন চিটো হৈ গ'ল শুদ্ধ উত্তৰ বুজি পাইছে তো আজি ভিডিঅ'ত আমি এইখিনি কুৱেশ্যনে চালোঁ যদি আপোনালোকৰ কুৱেশ্যনখিনি ভাল লাগি থাকিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এইখিনি কুৱেশ্যন আপোনালোকৰ ৰিভাইজ কৰিব এটা ভিডিঅ'ত আপোনালোকে দুবাৰ তিনিবাৰ চাব তেতিয়াহে ভালদৰে বুজি পাব
হয় নহয় এবাৰ প্ৰথমতে যদি এবাৰতে যদি চাই পিনে বুজি যায় বা আপোনালোকে যদি ভাবে যে কেনেকৈ বুজাইছে বা বুজিয়ে নাই পোৱা তেনেহ'লে কিন্তু আপোনালোকৰ খেলিমেলি লাগি যাব আকৌ চাব দুবাৰ তিনিবাৰ যেতিয়া বস্তুটোক ভালদৰে মানে ধ্যান দি চাব তেতিয়াহে আপোনালোকে বুজি পাব আৰু যদি আপোনালোকৰ SSCGD PDF খিনি লাগে লৈ ল'ব এটা আমাৰ নাম্বাৰ হয় 8133840965 এই নাম্বাৰটোত মেছেজ কৰিব কেৱল 149 টকা এটা পেমেন্ট কৰি দিব আমি গোটেইখিনি সাবজেক্টৰ PDF আপোনালোকক সেন্ড কৰি দিম